মোক কেইজনমানে এনপিএছৰ ওপৰত আৰু এটা ভিডিঅ' বনাবলৈ কৈ আছিল। এতিয়া এনে শুনি আছো, দেখি আছো, কিছুমানত আমাৰ ভিডিঅ'ত লিখিছে যে পুৰণি পেঞ্চন প্ৰৱৰ্তন। এইটো মিছা কথা। ময়ো নিজে এজন এনপিএছৰ কৰ্মচাৰী। পুৰণি পেঞ্চন প্ৰৱৰ্তন নহয়। এতিয়া এনপিএছও নহয়, অপিএছও নহয়। এতিয়া এই জুলাই মাহৰ 23 তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণাংগ বাজেট আছে। এই বাজেটত আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে এটা সিদ্ধান্ত লৈছে। এই তিনিজনীয়া কমিটি যিখন বান্ধি দিছিল তাৰ ৰিপৰ্ট মৰ্মে লাষ্ট বেসিক পেৰ 50%। সেই 50% টকাহে দিব বুলি কৈছে। ইয়াত ডিএ নাথাকিব, অৰ্থাৎ যিটো ডিয়াৰনেছ এলাউন্স সেইটো নাথাকিব। এটা ফিক্স এটা পেঞ্চন হ'ব। কিন্তু আমাৰ সন্থাই এনএম অপিএছ, আমাৰ এনএম অপিএছৰ অধ্যক্ষ ডাঙৰীয়া তেখেতো এইটো মানি লোৱা নাই। তেখেতে হুবহু পুৰণি পেঞ্চনে দিবলৈ কৈ আছে। আৰু বিৰোধী দলৰ যিবিলাক সাংসদ বিধায়ক আছে তেওঁলোকৰো কথা পুৰণি পেঞ্চনে দিব লাগে। কিন্তু এই নতুনকৈ হোৱা চৰকাৰখনে, এই বিজেপি চৰকাৰখনে পুৰণি পেঞ্চন নিদিও বুলি কৈছে। তেওঁলোকে পুৰণি পেঞ্চন নিদিয়ে। দিলে এই লাষ্ট বেসিক পেৰ শতকৰা 50 অৰ্থাৎ 50% টকা এটাহে দিব। আৰু সেইটো ফিক্স থাকিব, সেইটো বছৰে বছৰে বাঢ়ি নাযায়। এইটোই হল আচল কথা। এতিয়া আমাৰ বহুত কৰ্মচাৰীও কৈ আছে নহয় আমাক পুৰণি পেঞ্চনটো লাগে। এতিয়া কি হয় অহা বাজেটত ক'ব পৰা নাই। চাওঁ, যদি আমাৰ চৰকাৰখনে পুৰণি পেঞ্চন দিয়ে তেতিয়াহ'লেতো খুব ভালে কথা। আৰু যদি পুৰণি পেঞ্চন নিদিয়ে তেতিয়াহ'লে ফিক্স কিবা এটা দিব। আৰু এইখিনিয়ে আমাৰ মূল কথা। এতিয়া কি হয় 23 তাৰিখে 11টা বজাত আপোনালোকে বুজি পাব কেনেকুৱা ধৰণৰ পেঞ্চনটো হ'ব। এইখিনিয়ে, ধন্যবাদ।